সোমবাৰে বিধানসভাত দাখিল হ'ব 2025-26 বৰ্ষৰ সাধাৰণ বাজেট। কি থাকিব অজন্তা নিয়োগৰ বাজেটত? বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটমুখী বাজেট। 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে তথা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 5 বছৰীয়া কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট সদনত দাখিল কৰিবলৈ সাজু হৈছে বিত্তমন্ত্ৰী অজন্তা নিয়োগ। এনে সময়ছোৱাত এই বাজেট কেনেধৰণৰ হ'ব তাকে লৈ দিছপুৰৰ বাহিৰে ভিতৰে চলিছে ব্যাপক চৰ্চা। এই বাজেট দাখিলৰ পূৰ্বে শনিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ উপস্থিতিত মন্ত্ৰী আৰু শাসকীয় বিধায়কৰ মাজত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক। সন্মুখত পঞ্চায়ত নিৰ্বাচন, তাৰ পিছতেই 26 বিধানসভা নিৰ্বাচন। এনে সময়ছোৱাত চৰকাৰে নিৰ্বাচনমুখী এখন বাজেট দাখিল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ উপৰিও 2025 অনুষ্ঠিত হ'ব বিটিআৰ নিৰ্বাচন। বিটিআৰবাসীক সন্তুষ্ট কৰিব পৰা আঁচনি বা পৰিকল্পনা থাকিব বুলিও অনুমান কৰা হৈছে। সোমবাৰে দাখিল হ'বলগীয়া বাজেটে সৰ্বস্তৰক চুব পৰাকৈ এখন বাজেট দাখিল হ'ব বুলি আশা চৰকাৰৰো। আমি আশা কৰিছোঁ যে বহুত যোগাত্মক বাৰ্তা থাকিব, যোগাত্মক পদক্ষেপ থাকিব আৰু যোৱা সময়খিনিত আমি বিশেষকৈ বিদ্যালয় শিক্ষাত বহুখিনি আমি পৰিৱৰ্তন আনিবলৈ আমি সক্ষম হৈছোঁ। তাৰোপৰি আমি NEP ইমপ্লিমেণ্ট কৰি আছোঁ। এই বছৰটোত আমি বিশেষভাৱে স্কিল এডুকেশ্যনৰ ওপৰত আমি বিশেষ গুৰুত্ব প্ৰদান কৰিছোঁ। গতিকে এই যোগাত্মক কথাবিলাক বাজেটখনত প্ৰতিফলিত হ'ব বুলি মই আশা ৰাখিছোঁ। এতিয়া বাজেট অধিৱেশনৰ আগে আগে ইয়াত এডভান্টেজ আছাম 2.0 অনুষ্ঠিত হ'ল। এইটো কোনেও কল্পনা কৰিব পৰা নাছিল যে এনেধৰণৰ এখন মানে ইনভেষ্টমেণ্ট মিট বুলিয়ে ক'ব লাগিব অনুষ্ঠিত হ'ব। কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত যোৱা দিনসমূহত যিমানখিনি কাম হৈছে ৰাজ্যখনৰ বিকাশ তীব্ৰতৰ কৰিবৰ কাৰণে পূৰ্বতে কোনো চৰকাৰে ইমানবোৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল বা বহুতে কল্পনাও কৰিব পৰা নাছিল যে এডভান্টেজ আছাম এনেধৰণে ইনভেষ্টৰ্ছ আগবাঢ়ি আহিব। কোন কোন ক্ষেত্ৰত চৰকাৰে অধিক দিব প্ৰাধান্য? কি নতুন আঁচনিৰে জনতাৰ কাষলৈ যোৱাৰ চেষ্টা কৰিব চৰকাৰে? অপেক্ষা সোমবাৰলৈ। ব্যুৰো ৰিপৰ্ট NKTV।